স্বাভাৱিক গতিকে পেপাৰখনৰ আজিনো কেনেকুৱা আহিলে বা ইয়াৰনো কি আছে আমি চাবলৈ গৈ আছোঁ চ' আজি প্ৰথমতে এইখন এছএডৰ পেপাৰ প্ৰথম যিটো প্ৰশ্ন আহিছিলে এইটো ইন 2019 হুইচ পপুলাৰ ছিংগাৰ ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰতন এৱাৰ্ড চ' আনচাৰটো হ'ব কোনটো ইয়াত তোমালোকৰ ভূপেন হাজৰিকা তাৰপিছত PM সুৰজৰ লগত তোমাৰ কোন PM সুৰজ পৰ্টেল ৱাজ লঞ্চ বাই হুইচ মিনিষ্ট্ৰী এইটো তোমাৰ চিটো কাৰেক্ট হ'ব যিটো আছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট এইটো কাৰেক্ট দ্য গ্ৰীণ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেমটো গম পাওঁ আমি এইটো আৰ্থ হয় দি ফাদাৰ অফ দ্য ইণ্ডিয়ান মিছাইল টেকন'লজি বুলি কাক কোৱা যায় ডক্টৰ APJ আব্দুল কালামেই হ'ব আৰু কাইটো প্ৰট'কলটোৰ লগত কোনটো ৰিলেটেড হৈ আছে গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ এইটো গ্ৰীণ হাউচ গেছ এইটো তাৰপিছত নেক্সট তোমাৰ হু ইজ কনচিডাৰ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম সেইটো কোনটো হ'ব ডক্টৰ বিক্ৰম সৰভাই হ'ব তাৰপিছত নাম্বাৰ 7টো আছিলে এজ অফ টুডে হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড কনফাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম দ্য গভৰ্ণমেণ্ট অফ আছামৰ যিটো হাইয়েষ্ট যিটো চিভিলিয়ান এৱাৰ্ড হয় সেইটো হ'ল কি আছাম ভৈৰৱ তাৰপাছতে যিটো গ্ৰীণ ৰিভলিউশ্যন হয় এইটো কোনটো ক্ৰপৰ লগত জড়িত হয় ৰাইচ আৰু হুইটৰ লগত জড়িত হয় গতিকে আনচাৰ ইয়াৰ বিটো কাৰেক্ট তাৰপাছত ব্লু ইকনমি ক'লে ৰিভাৰ ভেলী প্ৰজেক্টৰ কাৰেক্ট নহয় এইটো ব্লু ইকনমিৰ লগত জড়িত আছে তোমাৰ মেৰিয়ান ৰিচোৰ্চেছ এণ্ড অ'চেন ইকনমি ডিটো কাৰেক্ট হ'ব তাৰপাছতে যিটো এজাৰচন আৰু ৰিজনিং আছিলে আমাৰ ইয়াতে চ' এজাৰচন দিয়া আছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেন ষ্টিমুলেট হিউমেন ডিচিশ্যন মেকিং প্ৰচেছ এইটোতো আমাৰ কি হয় কাৰেক্টে হয় তাৰ ৰিজনটো আছিলে AI চিষ্টেম ডিপেণ্ড এণ্টায়াৰলি অন বায়'লজিকেল নিউৰনছ ফৰ অপাৰেশ্যন নাই এইটো ফলছ হয় কিন্তু আমাৰ কি হয় ফাৰ্ষ্টটো এই এজাৰচনটো কাৰেক্ট মানে ৰিজনটো ফল গতিকে আনচাৰ চিটো কাৰেক্ট হ'ব নেক্সট আছিলে ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন কেতিয়া অবজাৰ্ভ কৰা হয় 24 জানুৱাৰী হুইচ দ্য থিম অফ নেশ্যনেল ভোটাৰ্ছ ডে এইবাৰ যিটো 2026 যিটো ভোটাৰ্ছ মানে ইলেকশ্যন হৈ গৈছিলে তাৰ থিমটো আছিলে মাই ইণ্ডিয়া মাই ভোট চ' 13 নম্বৰ যিটো আছে কুৱেশ্যন তাত আছিলে হুইচ ষ্টেট হেজ বিন ডিক্লেয়াৰ্ড দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট পেপাৰলেছ জুডিচিয়াৰী ষ্টেট এইটো হ'ল তোমাৰ ছিকিম 14টো হ'ব তোমাৰ হোৱাট ৱাজ দ্য চেণ্ট্ৰেল থিম অফ নেশ্যনেল স্পৰ্টছ ডে দ্য এক ঘণ্টা খেল কে মেদান মে এইটো হ'ব চ' 15 নম্বৰটো কাৰেক্ট হ'ব হু ৰিচিভ দ্য আছাম বৈভৱ 2014 এইটো হ'ব লেট জেনেৰেল ৰত্ন প্ৰতাপ কলিতা মানে চিটো কাৰেক্ট 16 নম্বৰ তো আনচাৰ কাৰেক্ট হ'ব ডিটো 17 নম্বৰ কাৰেক্ট হ'ব চিটো 18 নম্বৰটো গম পাওঁৱেই ৰিজাৰ্ভ বেংক কেতিয়া তোমাৰ এষ্টাব্লিছ হৈছিলে 1935 হুইচ দ্য লিষ্ট এনেক্টেড এমেণ্ডমেণ্টটো হ'ল 106 20 নম্বৰটো কাৰেক্ট হ'ব চিটো আৰু 21টো কাৰেক্ট হ'ব কোনটো বিটো আৰু যদি মোক এতিয়া মেটচিং কৰিব দিছিলে যে মেটচিং এটা চাওঁ চাইনিং অফ আছাম ৰেকৰ্ডটো হ'ল 1985 ঠিকে আছে তাৰপৰা টেৰিটৰি অফ এনডাবুটো হ'ল 1826 এষ্টাব্লিছমেণ্ট অফ গুৱাহাটী হাইকোৰ্ট 1948 গতিকে মিলাই চালে আনচাৰ বিটো কাৰেক্ট হ'ব তেনেকৈ 23টো কাৰেক্ট হ'ব চি 24টো কাৰেক্ট হ'ব ডিটো 25ৰ কাৰেক্ট হ'ব কোনটো চিটো 26ৰ কাৰেক্ট হ'ব কোনটো 72 তাকে প্ৰশ্নবিলাক পঢ়ি চাবা আৰু দেই যেটা টিক মাৰি থোৱা আছে 27টো কাৰেক্ট হ'ব 40 মানে চিটো 28টো কাৰেক্ট হ'ব লাগে বিটো 29টো কাৰেক্ট হ'ব লাগে এটো 30টো কাৰেক্ট হ'ব লাগে 12 31টো কাৰেক্ট হ'ব লাগে 1 32টো কাৰেক্ট হ'ব লাগে বি 33 কাৰেক্ট হ'ব লাগে এ 34টো কাৰেক্ট হ'ব লাগে চি তাহলে প্ৰশ্নবিলাক পঢ়ি চাবা মই আনচাৰটো কৈ দিছোঁ তেনেকৈ 35টো কাৰেক্ট হ'ব লাগে চি 36টো কাৰেক্ট 9 এটো 37ৰ কাৰেক্ট বিটো 38ৰ কাৰেক্ট চি 39ৰ কাৰেক্ট হ'ব চি 40ৰ কাৰেক্ট হ'ব বিটো 41টো কাৰেক্ট হ'ব লাগে এ 42 কাৰেক্ট হ'ব লাগে বি 43 কাৰেক্ট হ'ব লাগে এ 44ৰ কাৰেক্ট হ'ব লাগে চি ডি 45ৰ কাৰেক্টটো হ'ব এ 46ৰ কাৰেক্টটো হ'ব তোমাৰ ডিটো 47ৰ কাৰেক্ট হ'ব চি 48ৰ কাৰেক্ট হ'ব চি 49ৰ কাৰেক্ট হ'ব তোমাৰ এইটো 50 কাৰেক্ট বি 51ৰ কাৰেক্ট বি 52 কাৰেক্ট হ'ব চি 53 কাৰেক্ট হ'ব বি 54ৰ কাৰেক্টটো এ 55ৰ কাৰেক্টটো ডি 56ৰ কাৰেক্টটো এ 57ৰ কাৰেক্টটো চি আৰু 58ৰ কাৰেক্টটো হ'ব বি 59টো কাৰেক্ট হ'ব বি 60ৰ কাৰেক্ট হ'ব চি 61টো কাৰেক্ট হ'ব বি 62 কাৰেক্ট হ'ব বি 63 কাৰেক্ট হ'ব চি 64ৰ কাৰেক্ট হ'ব ডিটো 65ৰ কাৰেক্ট হ'ব চি 66ৰ কাৰেক্ট হ'ব এ 67ৰ কাৰেক্ট হ'ব চিটো
আৰু এইটোটা হ'ল প্ৰেগাপ আছিলে প্ৰেগাপটো মই দেখাই দিছোঁ বাৰু প্ৰেগাপটো খালি মই পঢ়ি চোৱা নাই প্ৰেগাপটো পঢ়ি লৈ তোমালোকে এটা পজ কৰি ল'বা ভিডিঅ'টো পজ কৰি লৈ তোমালোকে প্ৰেগাপ বাকী যিকেইটা প্ৰশ্ন আছে প্ৰেগাপৰ পৰা এইকেইটা তালৈ কৰিবা